কথাতে কয় নহয় নীলাজৰ লাজ নাই কেকুৰাৰ মূৰ নাই তেনেকুৱাই গতি হৈছে আমাৰ মুখ্যমন্ত্ৰী গতিয়ে গতি। নমস্কাৰ সকলোকে মোৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। গমে পাই আছে এইকেইদিন পুৰা ধুনীয়া ধুনীয়া পোষ্ট আহি আছে মুখ্যমন্ত্ৰীৰ পৰা। মুখ্যমন্ত্ৰীয়ে ধুনীয়া ধুনীয়া পোষ্ট মানে ৰিপৰ্টাৰবিলাকে নিউজবিলাকে পোষ্টবিলাক দি দিয়ে। মুখ্যমন্ত্ৰীয়ে যিবিলাক কথা কয় আজিকালি নিউজবিলাকে ফেচবুকত তেনেকুৱা পোষ্টবিলাক দি দিয়ে। মুখ্যমন্ত্ৰীয়ে এতিয়া শোৱে বাৱে শুওঁতে উঠোতে বহোতে দিনে নিশাই খালি গৌৰৱ গগৈক দেখি থাকে, খালি গৌৰৱ গগৈ। দিনতো সপোন দেখাই গৌৰৱ গগৈ। মুখ্যমন্ত্ৰী ভয় খাইছে যে ভয় খাই কেনেকুৱা যে দিনতে আহি কেতিয়াবা পিছফালৰ পৰা আহি মোৰ চকীখন ধৰিলে নেকি গৌৰৱ গগৈ, মোৰ পিছফালে আহি পিছফালৰ পৰা চকীখনত বহিলে নেকি গৌৰৱ গগৈ। তেনেকুৱা মানে মুখ্যমন্ত্ৰী এতিয়া অনবৰতে ভাবি থকা আছে, দেখি থকা আছে। ৰাতিটো সপোন দেখায়েই, ৰাতিটো দেখাতো টোপনিয়ে নাহে গৌৰৱ গগৈৰ কথাতে। কিয় কৈছোঁ জানেনে? কাৰণ আজি দুমাহমানৰ পৰা কণ্টিনিউ গৌৰৱ গগৈৰ কথাই শুনি আছোঁ। এনেকুৱা এটা দিন নাই যিটো দিনত গৌৰৱ গগৈৰ নাম লোৱা নাই আমাৰ মুখ্যমন্ত্ৰীয়ে। য'তে যায় মুখ্যমন্ত্ৰীয়ে য'তে যিয়ে নুসুধক কিয় কিন্তু গৌৰৱ গগৈক টানি কথা ক'বয়ে। আৰু দেখি আছোঁ BTCত নিৰ্বাচনী সভাতো তেখেতে গৈ আছে, কিন্তু তাতেও কংগ্ৰেছক কটাক্ষ কৰি কথা কৈ থাকে। গতিকে এতিয়া কংগ্ৰেছৰ ভয়ে খেদিছে মুখ্যমন্ত্ৰীক। সেইকাৰণে কৈছে, কিছুমান মই কমেণ্টবিলাক পাইছোঁ যে নীলাজৰ লাজ নাই কেকুৰাৰ মূৰ নাই বুলি অসমীয়াত বোলে এটা কথা আছে। কমেণ্টবোৰ চাইছোঁ মই। কমেণ্টবোৰ চালে দেখিব মানুহে ইমানে মানে এতিয়া মুখ্যমন্ত্ৰীক প্ৰতাৰণা কৰাইছে বা মুখ্যমন্ত্ৰীক উপলঙা ভাৱেৰে কথা কোৱাইছে। এই কথা কোৱা সুবিধাটো দিলে কোনে বাৰু কওকচোন? মুখ্যমন্ত্ৰী ভাবে মোক সকলোৱে মামা মাতে, মোক সকলোৱে ভাল পায়। সিদিনা তেওঁ কৈছে যে মই পদত্যাগ কিয় কৰিম, মোকতো অসমৰ ৰাইজে পদত্যাগ কৰিবলৈ দিয়া নাই। যিহেতুকে SIT ৰিপৰ্টটো তেওঁ দেখুৱাব নোৱাৰিলে, তেতিয়া কৈছে মই পদত্যাগ কৰিবলৈ নোৱাৰোঁ, কাৰণ মোক অসমৰ ৰাইজে ভাল পায়, মামা মাতে, তেওঁলোকে মোক বিচৰা নাই যে মই পদত্যাগ কৰিম, গতিকে পদত্যাগ নকৰোঁ। চাওক, অসমৰ ৰাইজে বিচাৰিছে নে বিচৰা নাই আপুনি এতিয়া দেখিও নেদেখা বা জানিও নজনা হৈ থাকে। আপুনি কৈয়ে থাকে আপোনাৰ চৰকাৰ দিন অহাৰ পৰা বোলে কোনোফালে প্ৰতিবাদ হোৱা নাই। তথাপি নিউজবিলাকে দেখুৱাই আছে ধুবুৰীৰ পৰা শদিয়ালৈকে প্ৰতিবাদ, তিনিচুকীয়াত সিদিনা কেনেকুৱা প্ৰতিবাদ হ'ল। সিদিনা কোচ ৰাজবংশীয়ে প্ৰতিবাদ কৰি আছে, শিলসাগৰত প্ৰতিবাদ হৈ আছে, আছুসকলে প্ৰতিবাদ কৰিছে, কা আন্দোলন বিৰলাচিতে কৰি আছে। তাৰে পিছতো আপুনি কৈ আছে শান্তিৰ দিন বোলে। বিজেপি চৰকাৰে শান্তি আনিছে, গতিকে আপুনি প্ৰতিবাদ দেখাই নাই, প্ৰতিবাদ হোৱাই নাই। আচলতে নেদেখাই দিয়কচোন। আৰু সেইকাৰণে আপোনাক যদি কোনোবাই মুখ্যমন্ত্ৰী পদটো পদত্যাগ কৰাৰ কথা কৈও আপোনাৰ প্ৰশ্নটো কয়, তাৰে পিছতো আপুনি নেদেখা বুলি কয়, আপুনি মানি নলয়, আপুনি কয় কি আপোনাক মুখ্যমন্ত্ৰী পদত্যাগ কৰিবলৈ দিয়া নাই, আপোনাক ৰাইজে ভাল পায়। ঠিক আছে, আপোনাক ৰাইজে ভাল পায় কাৰণটো আজি আপুনি অসমৰ মুখ্যমন্ত্ৰী হৈ আছে। কিন্তু আপুনি যে দিনে নিশাই গৌৰৱ গগৈ দেখে সেইটোহে আটাইতকৈ ডাঙৰ কথা। আপুনি কিন্তু সময়ে সময়ে কথাবিলাক কৈ থাকে যে মই মাকৰ গাখীৰ খাই ডাঙৰ হৈছোঁ। আপুনি মাকৰ গাখীৰ খাই ডাঙৰ হৈছে, অসমৰ ৰাইজ আৰু কি গাখীৰ খাই ডাঙৰ হ'ব আপুনি নিজে ভাবক। কিন্তু যোৱাকালি ক'লে যে গৌৰৱ গগৈ আমুল বেবী খাই বুলি ডাঙৰ হৈছে। গৌৰৱ গগৈৰ নলেজ নাই, গৌৰৱ গগৈৰ জ্ঞান নাই, বুদ্ধি নাই, গৌৰৱ গগৈ কি ক'ব। আৰু গৌৰৱ গগৈ হেনো আত্মাটো পাকিস্তানত বন্ধকত থৈছে। যদি পাকিস্তানত বন্ধকত থৈছে আত্মাটো, আপুনি নধৰে কেলে? SIT ৰিপৰ্টত কি ওলাল আপুনি দেখুৱাই দিয়ক, আমিতো সেইবোৰ চাবই ৰখি আছোঁ ন। গতিকে আপুনি এনে কথাবিলাক কৈ 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 কি কৰে, মানুহখিনিক ইলেকশ্যনলৈকে লৈ যায়, ইলেকশ্যন পাৰ কৰাব চাই। আপোনাৰ এটাই এম, যিকোনো প্ৰকাৰে আপুনি মুখ্যমন্ত্ৰী আসন ধৰি ৰাখিব লাগে। গৌৰৱ গগৈ মানে পেলাই থ'ব বিচাৰে, গৌৰৱ গগৈ তলত ৰাখিব বিচাৰে। কিন্তু অসমৰ ৰাইজে যদি গৌৰৱ গগৈ বিচাৰে, ভোট দিব কোনে? অসমৰ ৰাইজেহে দিব। জনসাধাৰণৰ ওপৰত কোনো হ'ব নোৱাৰে। গতিকে জনসাধাৰণৰ ওপৰত প্ৰতিনিধি হোৱাটো, জনসাধাৰণৰ ওপৰত এনেকুৱা মন্তব্য ক'ব নালাগে। অসমৰ জনসাধাৰণে ডিচিশ্যন ল'ব, ডিচাইড কৰিব কাক ভোট দিব, কোনে অসমৰ মুখ্যমন্ত্ৰী হ'ব, অসমৰ জনসাধাৰণে ডিচিশ্যন ল'ব। গতিকে গৌৰৱ গগৈ যদি অসমৰ ৰাইজে ভাল পায়, পাকিস্তানত বন্ধকত থোৱাৰ পিছতো যদি গৌৰৱ গগৈক ভাল পায়, তেনেহ'লে গৌৰৱ গগৈক ভোট দিব, জয়যুক্ত হ'ব, তেখেতে মুখ্যমন্ত্ৰী হ'ব। আপুনি ইমানকৈ কৈবাৰ কি লাভ আছে? যদি তেখেতে সঁচাকৈ পাকিস্তানীয়ে হয়, পাকিস্তানত বন্ধকত থৈছে, পাকিস্তানক ভাল পায়, পাকিস্তানত যাই থাকে, আপুনিতো SIT ৰিপৰ্ট আনিলে, গতিকে সেইটো বহলাই কৈ দিয়ক। আপুনি সেইবোৰ কথা একো নকয়, খালি অসমৰ ৰাইজক বুৰ্বক বনাই আছে। অসমৰ ৰাইজ এতিয়া বুজি পোৱা হৈছে এইখন যে মিছলীয়া চৰকাৰ, এই কথাটো অসমৰ ৰাইজে বুজি পোৱাইছে। কাৰণ আপুনি প্ৰতিশ্ৰুতি দি থাকে, আজি চাৰিওফালে জ্বলি উঠিছে যে 6 জনগোষ্ঠী জনজাতিকৰণ, আপুনি নকৰিলে। প্ৰতিশ্ৰুতি কিন্তু আপুনি ইলেকশ্যন আগত দিছিল, কিন্তু সেইটোতো কৰিব নোৱাৰিলে। আজি কোচ ৰাজবংশীও জ্বলি উঠিছে, চাহ জনগোষ্ঠীসকলো উঠিছে, আদিবাসীসকলো আহিছে, চাৰিওফালে প্ৰতিবাদ হৈ আছে। তাৰে পিছতো আপুনি এইটো কৈয়ে প্ৰতিবাদ দেখা নাই। এতিয়া গৌৰৱ গগৈ খালি দিনে নিশাই গৌৰৱ গগৈৰ পিছত আপুনি পৰি আছে। আমি ক'ব বিচাৰোঁ, আমি কংগ্ৰেছক পাহৰি পেলাইছোঁ।
কংগ্ৰেছে যেতিয়া 15 বছৰ ৰাজত্ব কৰি একো কৰিব নোৱাৰিলে সেইকাৰণে আমি পৰিৱৰ্তনৰ নামত বিজেপি চৰকাৰখন আনিলোঁ আমি ভোট দিলোঁ আপোনালোকক মুখ্যমন্ত্ৰী পাতিলোঁ বিজেপি চৰকাৰ আনিলোঁ আপোনালোকে শাসনলৈ আহিল এতিয়া আপুনি পৰিৱৰ্তন কৰি পিনে আপুনি দেখুৱাই দিয়ক চাৰিওফালে উন্নতি কৰি দিয়ক আপুনি কি হিন্দু মুছলিম আৰু গৌৰৱ গগৈৰ পিছত পৰি থাকে হিন্দু মুছলিম ৰাজনীতি কৰি থাকে হিন্দু মুছলিম ৰাজনীতি কৰি কি লাভ আপুনি মুছলিমক ঠিকে বেয়া পায় কিন্তু মুছলিমক আপুনি কি ভাত ৰান্ধা গেছটো আমি পাকঘৰত যিটো গেছ ব্যৱহাৰ কৰোঁ সেই গেছটো কি মুছলিমক বেছি দামত দি পিনে হিন্দুক কম দামত দিছে নেকি তেতিয়াহে মানে হিন্দু মুছলিম যেতিয়া বিভাজন বুলি ভাবিম যেতিয়া হিন্দুৰ প্ৰতিটো ক্ষেত্ৰত দাম কম হ'ব মুছলিমৰ দাম বাঢ়িব মই কিন্তু মুছলিম তথাপি বাঢ়ক মই দাম বাঢ়াত ভয় কৰা নাই যদি মুছলিম বুলি আমাক ঘিণ কৰিছে আমাৰ গেছৰ দাম বাঢ়াই দিয়ক হিন্দুৰ গেছৰ দাম কমাই দিয়ক হিন্দুৰ প্ৰতি ঘৰে ঘৰে নিবনুৱাৰ সমস্যা নাইকিয়া কৰি দিয়ক হিন্দুৰ প্ৰতিজন শিক্ষিত ল'ৰা ছোৱালী যাতে চাকৰি পায় তেনেকুৱা কৰি দিয়ক কিয় নাপায় আজি হিন্দু কত ল'ৰা বাহিৰত গৈ পিনে লেবাৰ কাম কৰি আছে আজি বাহিৰত হাজিৰা কৰিব গৈছে অসমত কাম নাই বাহিৰত ওলাই গৈছে কিয় গৈছে আপুনিতো খুব হিন্দু মুছলিম কৰি থাকে গতিকে আপুনি কি ৰাজনীতি কৰিছে আপুনিহে জানে এতিয়া অসমৰ জনতাই ভাবিবলৈ বাধ্য হৈছে যে আপুনি লেতেৰা এটা ৰাজনীতি কৰি আছে এই লেতেৰা ৰাজনীতিৰ পৰা আপোনাক বিদায় দিবলৈ চেষ্টা কৰিছে আপুনি গৌৰৱ গগৈৰ কথা যিমানে বেয়াকৈ নকওক কিয় অসমৰ ৰাইজে যদি ডিচিশ্যন লয় যে গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব লাগে তেনেহ'লে আপুনি কোনো দিনে কোনো প্ৰকাৰে ৰখাব নোৱাৰে গতিকে ইমান কথা কইলে আপুনি উন্নয়নৰ কথা চিন্তা কৰক হিন্দু মুছলিমৰ ৰাজনীতি বাধ্য গৌৰৱৰ সপোন দেখিবলৈ বাধ্য আপুনি উন্নয়নৰ কথা চিন্তা কৰক আপোনাৰ যদি চকীখন লাগে আৰু যদি চকীখন নালাগে তেনেহ'লে আপুনি উন্নতিৰ কথা বাদ দি পিনে গৌৰৱৰ কথা কৈ থাকক আৰু হিন্দু মুছলিমৰ ৰাজনীতি লেতেৰা ৰাজনীতি এটা কৰি থাকক মুছলিমটো খেদিব নোৱাৰে বিদেশীটো খেদিব নোৱাৰে বিদেশী নামত লেতেৰা ৰাজনীতি কৰি থাকক আৰু আপোনাৰ চকীখন লাহেকৈ গৌৰৱ গগৈ দখল কৰক হয়নে নহয় গাছ মোৰ ভাৱ চিন্তাবোৰ কেনেকুৱা আছে বা মই কেনেকুৱা ধৰণৰ কথা ক'লোঁ যিবিলাক দেখি আছোঁ শুনি আছোঁ বা পোষ্টটো কালি তেওঁ দেখি পিনে মোৰ মানে বেয়া লাগিছে যে আমোল বাবি বুলি কৈছে গৌৰৱ গগৈৰ নলেজ নাই জ্ঞান নাই আচলতে মই ভাবোঁ গৌৰৱ গগৈ বহুত ওপৰত আমাৰ মুখ্যমন্ত্ৰীতকৈ গৌৰৱ গগৈৰ পৰা বহুত কথা শিকিব লগা বৰ্তমানো আছে আমাৰ মুখ্যমন্ত্ৰীৰ আৰু যেনেকৈ গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ ফোনটো ৰিচিভ নকৰোঁ বুলি কৈছে গৌৰৱ গগৈ সকলোকে যদি ফোনো কৰে মুখ্যমন্ত্ৰী গৌৰৱ গগৈ কৰিব নোৱাৰে আৰু যদি গৌৰৱ গগৈ কৰেও কেতিয়াবা কিন্তু গৌৰৱ গগৈ ফোন ৰিচিভ নকৰে আৰু এই কথাতে আমাৰ মুখ্যমন্ত্ৰী জ্বলি পকি মৰিছে খঙো উঠিছে বেয়াও পাইছে আৰু সেইকাৰণে গৌৰৱ গগৈৰ বিৰুদ্ধে কিছুমান কথা ক'ব বিচাৰিছে কিন্তু আমি বিচাৰোঁ গৌৰৱ গগৈ উজ্জ্বল নক্ষত্ৰ উজ্জ্বল ভৱিষ্যত অসমৰ সপোন অসমৰ বিশ্বাস অসমৰ তেজ এজন আহোম ল'ৰা আহোম ব্যক্তি আৰু সেয়েহে মই বিচাৰোঁ আমি প্ৰকৃত অসমীয়া যদি এজন অসমীয়া প্ৰকৃত শুদ্ধ অসমীয়া ব্যক্তিক অসমৰ মুখ্যমন্ত্ৰী পাতিব লাগে গৌৰৱ গগৈ যিহেতুকে আহোম ল'ৰা সেয়েহে গৌৰৱ গগৈ বুলি কথা নাই যিকোনো এজন আহোম ল'ৰা অসমীয়া ল'ৰা প্ৰকৃত অসমীয়া ল'ৰা অসমৰ মুখ্যমন্ত্ৰী হোৱাটো বিচাৰোঁ হয়নে নহয় গাইজ কমেণ্টত জনাব